পুনৰ আন এক ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰিছে সমগ্ৰ মাৰ্ঘেৰিটাত। ডিবিৰ ষ্টক কেলেংকাৰীৰ পিছত এইবাৰ এডি ষ্টক কেলেংকাৰী। ৰাজ্যত পুনৰ পোহৰলৈ আহিছে আন এক ট্ৰেডিং কেলেংকাৰী। কোটি কোটি টকা আত্মসাৎ এডি ষ্টক নামৰ এটা ট্ৰেডিং প্ৰতিষ্ঠানৰ। আল্পনা দাসে এডি ষ্টক নামৰ এটা ট্ৰেডিং প্ৰতিষ্ঠানৰ নামত গুৱাহাটীৰ হেঙৰাবাৰীত জাল পাতি খৰলুকি কৰিলে সাধাৰণ ৰাইজৰ পৰা কোটি কোটি টকা। এইবাৰ ট্ৰেডিং কেলেংকাৰীৰ খলনায়িকাৰ ঘৰ ঐতিহাসিক কয়লাৰাণী খ্যাত মাৰ্ঘেৰিটাত। ট্ৰেডিং কেলেংকাৰীৰ খলনায়িকা আল্পনা দাস মাৰ্ঘেৰিটাৰ আনন্দপাৰাৰ নিবাসী পৰিমল দাসৰ একমাত্ৰ কন্যা। ট্ৰেডিং কেলেংকাৰীৰ খলনায়িকা চুমি বৰাৰ দৰেই আন এক খলনায়িকা হৈছে আল্পনা দাস। পিতৃ পৰিমল দাসে জানিবলৈ দিয়া অনুসৰি আল্পনা দাস 2014 চনৰ পৰাই গুৱাহাটীতে থাকিবলৈ লৈছিল। সাধাৰণ জনতাৰ টকা খৰলুকি কৰা আল্পনাক আইনে যি শাস্তি দিয়ে সেয়া তেওঁলোকে মানি ল'ব বুলি কৈছে। আৰক্ষীৰ চকুত ধূলি দি কিমান দিনলৈ এডি ষ্টকৰ খলনায়িকা আল্পনা দাস পলাই থাকিব পাৰে সেই কথা পৰৱৰ্তী সময়তহে জানিব পৰা যাব। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।